নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা বৰহুলা গৰাজানত ট্ৰেডিঙত জড়িত হোৱা অবিনাশ পাৰদিয়াই মুখ খুলিলে সংবাদ মাধ্যমক নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বৰহুলা গৰাজানত ট্ৰেডিঙত জড়িত হোৱা অবিনাশ পাৰদিয়াই মুখ খুলিলে সংবাদ মাধ্যমক ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে এতিয়া ট্ৰেডিং চক্ৰৰ বিৰুদ্ধে অভিযান ট্ৰেডিঙৰ বিৰুদ্ধে অভিযান চলাই বৰহুলা আৰক্ষীয়ে আটক কৰিছে গৰাজান 16 নং ব্লক গাঁৱৰ অবিনাশ পাৰদিয়া নামৰ এজন যুৱকক গ্ৰেপ্তাৰ হোৱা ধৃত যুৱকজনে 243 জন ব্যক্তিৰ পৰা 1 কোটিতকৈ অধিক টকা সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত বৰহুলা বহু চাকৰিয়াল ঠিকাদাৰ ব্যৱসায়ী আৰু গাঁৱৰ সাধাৰণ শ্ৰেণীৰ লোকে ধৃত যুৱকজনৰ ওচৰত টকা বিনিয়োগ কৰিছিল যদিও আৰক্ষীৰ জালৰ পৰা ভয়ত মুখ খুলিব বিচৰা নাই তেওঁলোকে ইতিমধ্যে বৰহুলা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ধৃত যুৱকজনৰ পৰা এটা মোবাইল ফোন জব্দ কৰিছে পৰৱৰ্তী তদন্তৰ পিছতে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ট্ৰেডিং কৰিছে কোনোকাকে কেলে আপোনাক এৰেষ্ট কৰিছে আপুনি ট্ৰেডিং কৰা নামত বহু জনসাধাৰণ লোকৰ পৰা আপুনি বহু টকা লুণ্ঠন কৰাৰ অভিযোগ উঠাব হৈছে কথাকাৰ সঁচা নেকি অভিযোগহে দিছে কিন্তু কথাকাৰ সঁচা নহয় আপুনি কেলে এপছটো ডিলিট কৰিলে এপছটো ডিলিট মানে যিবোৰ বাহিৰত চলিছে তেনেকে হেবোৰ চায়াতে ভয় লাগিলে ন ভয় কৰি পিনে ডিলিট কৰিলো আপোনাক কেলে গ্ৰেপ্তাৰ কৰিলে দিয়া আপোনাক কেলে ধৰিলে দিয়া আৰু কি অভিযোগ যেতিয়া দিছে কোনোবাই তেতিয়া দুখীভাৱে পাইছে আপুনি নিজকে দুখী বুলি ভাবেনে নাভাবো আপুনি ইমান টকা লেনদেন আৰবিআই গাইডলাইন নাছিলে নেকি আপোনাৰ কিবা আছিলে আৰবিআই গাইডলাইন যিখিনি কৰিব লাগে কিন্তু আপুনি কিমান টকা কালেকচন কৰিছে সেবি অথৰিটি আছিলে নি সেবি অথৰিটি নাছিলে কাৰণ ফৰেক্স আছিলে সেবি অথৰিটি দৰকাৰ নহয় আপুনি মোক কিমান টকা কালেক্ট কৰিছিলে কালেক্ট তেনেকে তো কিমানজন ব্যক্তিয়ে আপোনাক ফাইনান্স কৰিছিলে ইনভেষ্ট কৰিছিলে আপোনাক 243 মান হ'ব 243 আৰু কিমান এমাউণ্ট দিছিলে মানে হাইয়েষ্ট আপোনাৰ 5 লাখ আপোনাৰ কোনবা আছিলে বছ আছিলে নেকি নাই নাই কোনো আপুনি কিমান টকা আপুনি কালেক্ট কৰিলে এতিয়ালৈকে কালেক্ট কৰিলে মানে ঘূৰাই দিলো কিমান টকা লেনদেন 200 কিমানজন ব্যক্তি আছিলে 243 জন লোকৰ পৰা আপুনি সৰ্বমুঠ কিমান টকা আপুনি কালেক্ট কৰিলে হিমান মানে আপোনাৰ কিমান মান হ'ব কৰিলে 1 ইয়াৰ মান হ'ব 1 crore হয় আচ্ছা ঠিক আছে হ'ব আপুনি হাইয়েষ্ট টেক্স ফেয়াৰ আছিলে জুহাটত যোৱা বছৰ যথেষ্ট টেক্স দিছিলে আপুনি টেক্স মানে হিয়া সেম নাম থকা মানুহ আছিলে তো মোৰ নামতো চাগে কাৰোবাৰ নাম ওলাইছিলে এটো আচলতে মিছা হয় আৰু এটা বস্তু আছে যে অবিনাশ ইনভেস্ট বুলি এটা বস্তু আছে 300 টকা দিলে ইমান টকা পায় 1000 টকা দিলে হেতু কি এনেকা এখন ফেসবুকত আপুনি আপলোড কৰিছিলে কিবা এনেকা মই নাই কৰা তেনেকে আপুনি নাই কৰা ইনভেষ্টৰ মই আপলোডে নাই কৰা নাই কৰা ন যোৰহাটৰ পৰা কংকন শৰ্মা ৰিপৰ্ট নিউজ নাও 24/7